নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাই আছে DY365 এই অনুষ্ঠান স্পষ্টবাক। স্পষ্টবাকত আজি আমি শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰিম। আজি যোৱা কিছুদিন ধৰি এই এসপ্তাহৰ ভিতৰতে বিধানসভাৰ মজিয়াৰ ভিতৰে বাহিৰে এটা কথা স্পষ্ট হৈছে যে হঠাৎ কংগ্ৰেছ আৰু AIDFৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ একাংশ নেতাই দেৱব্ৰত শইকীয়াৰ কথাই কোৱা হওক, ৰকিবুল হুছেইনৰ কথাই কোৱা হওক, AUDFৰ নেতৃত্বৰ কিছু কামত ক্ষুণ্ণ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক AIDFৰ একাংশ নেতাই প্ৰশংসা কৰাত তেওঁলোক ক্ষুণ্ণ হৈছে আৰু এওঁলোকে বিভিন্ন সময়ত ইংগিত দিছে যে AIDFৰ সৈতে সম্পৰ্ক ছিন্ন কৰিব লাগে। আচলতে বাস্তৱ সত্যটো হ'ল অতি শীঘ্ৰে ৰাজ্যখনত অতি কমেও 4টা বিধানসভা বা 5টা বিধানসভা সমষ্টিৰ ওপৰত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। সেই সমষ্টিকেইটা ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ: মৰিয়নি, থাউৰা, তামুলপুৰ, মাজুলী আৰু গোসাইগাঁও। শেহতীয়া খবৰ অনুসৰি ভৱানীপুৰৰ AIDFৰ বিধায়ক বিজেপিলৈ আহিব বুলি খবৰ আহিছে, যদিও 6টা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ প্ৰাক মুহূৰ্তত যিহেতু কংগ্ৰেছৰ দখলত উজনিৰ দুখন আসন আছিল, মৰিয়নি আৰু থাউৰা, এই দুখন আসন কংগ্ৰেছে হেৰুৱাব বিচৰা নাই। সেয়ে হঠাৎ কংগ্ৰেছে বিজেপিৰ নিচিনাকৈ হিন্দুত্বৰ ৰাজনীতি খেলিব বিচাৰিছে নেকি? আমি দেখা পাইছোঁ নৱনিৰ্বাচিত সভাপতি ভূপেন বৰা কংগ্ৰেছৰ আহিয়ে তেওঁ বটদ্ৰৱা থানত সেৱা কৰিছে, কালি কামাখ্যাত গৈছে, আজি শংকৰদেৱ কলাক্ষেত্ৰত দায়িত্ব গ্ৰহণ কৰিছে। নাটকীয়ভাৱে আজি ৰাজ্যিক কংগ্ৰেছৰ সভাপতি দায়িত্ব ল'লে। মহাজোঁটৰ কিন্তু কোনো প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা নহ'ল। আচলতে বিজেপিক চৰকাৰ গঠনৰ পিছত প্ৰথম ৰাউণ্ডত পৰাস্ত কৰিবলৈ বিৰোধীয়ে একমত হৈছে নেকি? বিৰোধীয়ে এক ৰণকৌশল প্ৰস্তুত কৰিছে নেকি? কি হ'ব ৰাউণ্ড নম্বৰ 1ত? এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ ষ্টুডিঅ'ত কেইবাজনো অতিথি আছে। কংগ্ৰেছৰ পৰা আছে তেওঁলোকৰ জ্যেষ্ঠ নেতা ভৰত নৰহ ডাঙৰীয়া, আমাৰ লগত বিজেপিৰ পৰা আছে তেওঁলোকৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, আমাৰ লগত AIDFৰ পৰা আছে বিধায়ক ৰফিকুল ইছলাম ডাঙৰীয়া, আৰু অসম গণ পৰিষদৰ পৰা হৈ আছে তেওঁলোকৰ বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া। আমি আটাইকেইজনকে স্বাগতম জনাইছোঁ। মই ৰফিকুল ইছলামৰ দ্বাৰা অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। এইকেইদিন আপোনালোকৰ ওপৰত কংগ্ৰেছৰ নেতৃত্বই প্ৰায় ক্ষুণ্ণ হোৱা দেখা গৈছে আৰু শেহতীয়াভাৱে অখিল গগৈয়ে নতুনকৈ প্ৰস্তাৱ দিছে যে উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাব লাগে আৰু য'ত সাম্প্ৰদায়িক দল AIDFক বাদ দিব লাগে। অৰ্থাৎ এইবাৰ নিৰ্বাচনত বিশেষকৈ উজনিৰ দুখন আসনৰ প্ৰতি চকু দি কংগ্ৰেছ বা অন্যান্য দলে AIDFক বাদ দি নিজকে হিন্দুত্বৰ দল বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছে বুলি আপুনি ভাবে নেকি? কংগ্ৰেছ আমাৰ ওপৰত অসন্তুষ্ট, এই কথাটোতো আমি তেনেকৈ বুজা নাই, কিয়নো আমি যোৱা ইলেকশ্যন একেলগে খেলিলোঁ, খুব বেছি দিন হোৱা নাই। কংগ্ৰেছ, AIDF, BPF, CPI, CPM একেলগে জাষ্ট 2-3 মাহে হ'ল। এতিয়া আপোনাৰ বিধানসভা চলি আছে। আমি চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল ডেভেলপমেণ্টৰ, এই কথা বতৰাবিলাক চৰকাৰক আমি মনত পেলাই দি আছোঁ আৰু বিধানসভাৰ কাৰ্যক্ৰমণিকা চলি আছে, আপোনালোকে ডেইলি চাই আছে। গতিকে এই মুহূৰ্তত আমাৰ লগত কোনো সংঘাত কংগ্ৰেছৰ লগত তেনেকুৱা হোৱা নাই। তো মই নাভাবোঁ যে কংগ্ৰেছৰ লগত আমাৰ তেনেকুৱা কিবা এটা বেয়া হৈছে। কিন্তু আজিও দেৱব্ৰত শইকীয়াই ইংগিত দিছে যে আমি মিত্ৰতা বৰ ভাল পাওঁ, হাইকমাণ্ডে কৈছে ভাল পোৱা নাছিলোঁ। ৰকিবুল হুছেইনে সেইদিনা কৈছে মই যে এনেধৰণে মুখ্যমন্ত্ৰীক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কৈছে, গতিকে আমি এনেধৰণৰ হ'লে আমি মিত্ৰতা ৰাখিব নোখোজোঁ, বাহিৰত কৈছে, সদনৰ ভিতৰত। হয়, আপোনাৰ কথাখিনি ঠিকে আছে। আমিও লক্ষ্য কৰিছোঁ কিছুমান তেখেতসকলৰ বক্তব্য, কিন্তু তেখেতসকলৰ কেন্দ্ৰীয় নেতৃত্ব হওক বা ষ্টেটৰ যিসকল তেখেতৰ দলৰ সভাপতি বা তেনেকুৱা ধৰণৰ কোনো বক্তব্য মন্তব্য আমাৰ বিৰুদ্ধে তেনেকুৱা আমি পোৱা নাই বা তেনেকুৱা একো কোৱাও নাই। ইণ্ডিভিজুৱেলি কোনোবা কৈছে, এতিয়া আমাৰ কোনোবা এজন বিধায়ক বা এজন দুজনে চৰকাৰৰ 2-এটা ভাল কামত যদি কৈছে ধন্যবাদ দিছে, বাকী ডেইলি আমি সমালোচনা কৰিছোঁ। আজিও দেখিছে বিধানসভাত আমি সমালোচনা কৰিছোঁ। ক্ষুদ্ৰভাৱে আমি হেল্থ ডিপাৰ্টমেণ্ট, মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আছিল 15 বছৰ, হেল্থ ডিপাৰ্টমেণ্টৰ গোটেই দুৰ্বলতাখিনি আজি আমি উদঙাইছোঁ বিধানসভাত। আমাৰ বিধায়ক আশ্ৰাফুল হুছেইন বক্তব্য ৰাখিছে। অহাকালি এডুকেশ্যন আছে, আপোনালোকে চাব, আমি কথা বতৰাবিলাক ক'ম। ডেইলি আমি চৰকাৰৰ যি আপোনাৰ কৰিব লগা কাম আছে সেই কথাখিনি আমি কিন্তু কৈ আছোঁ। মিজোৰামলৈ আমি চৰকাৰক কৈছোঁ। এতিয়া যদি লাভলিনাৰ কাৰণে প্ৰস্তাৱ লৈছে গভৰ্ণমেণ্টে ধন্যবাদ সূচক, তাত আমি ছাপোৰ্ট দিবই লাগিব। ইয়াৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী, এতিয়া সাংবাদিক বন্ধুসকল, খেলুৱৈসকলৰ কাৰণে যদি কিবা পেঞ্চন ডিক্লেয়াৰ কৰিছে, তেনেকুৱা 2-এটা ভাল কামত ধন্যবাদ দিলে মই ভাবোঁ এইটো তেনেকুৱা একো নহয়। কিন্তু এতিয়া যদি সেই কথা লৈ কংগ্ৰেছৰ কোনোবা ছিনিয়ৰ, আপুনি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ কথা কৈছে, ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথা কৈছে, মোৰো দৃষ্টিগোচৰ হৈছে। কিন্তু আমি চৰকাৰৰ 2-এটা ভাল কামত তাতে ধন্যবাদ দি লগে লগে কিন্তু ডেইলি আমি চৰকাৰৰ কৰিব লগা কাম নকৰাৰ কাৰণে আমি সমালোচনা কৰিছোঁ। কিন্তু কংগ্ৰেছৰ আমি লক্ষ্য কৰিছোঁ, আমি নহয়, মই নকওঁ, কংগ্ৰেছৰ আজি প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া তেখেতে কৈছে যে 2জন গুচি গ'ল, আৰু যদি কোনোবা যাব লগা আছে যাওক। তেখেতসকলেতো হাতে কামেই বিজেপিৰ লগত আছে। কংগ্ৰেছৰ নিৰ্বাচিত হৈ মাত্ৰ 2 মাহ হ'ল, ৰূপজ্যোতি কুৰ্মী গুচি গ'ল বিজেপিৰ লগত, আপোনাৰ থাউৰাৰ বিধায়ক তেখেতে গুচি গ'ল আজি 2-3 দিন আগত।
এতিয়াও কংগ্ৰেছৰ দলৰ নেতৃত্বৰ পৰা তেখেতসকলে অপেন ঘোষণা কৰি আছে আৰু যদি কোনোবা আছে নিশ্চয় হয়তো তেনেকুৱা তেখেতসকলে কিবা এটা বুজি পাইছে আমাৰ সিনিয়ৰ কংগ্ৰেছ নেতা আছে ভৰত নৰহ ডাঙৰীয়া তেখেতে নিশ্চয় ক'ব তেখেতসকলৰ মাজত যদি তেনেকুৱা কিবা আছে যাব দিছে যে যাব লাগে তেনেকৈ তো কংগ্ৰেছৰ বিজেপিৰ লগত যদি হলি গলি মই নাভাবোঁ ইউডিএফৰ আছে ইউডিএফটো জন্মলগ্নৰ পৰা আমি বিজেপিৰ বিৰোধিতা কৰি আছোঁ বিজেপিৰ এজন বিধায়ক ফণী তালুকদাৰ এই যাওঁ কৰি আছে এই 15 মিনিট আগত ফণী তালুকদাৰ আমাৰ মানে বিধায়নী দলৰ মিটিং আছিল মই তাৰ পৰা উঠি আহিলোঁ ফণীদাও একেলগে আছিল তেখেতে কৈছে যে মোক অলপ মিছগাইড কৰাৰ কাৰণে কিছুমান চেষ্টা কৰিছে মই নাই মই দলৰ লগত আছোঁ মই আপোনাক কৈছোঁ এই জাষ্ট বিফৰ 15 মিনিট আগত মানে মই তেখেতৰ লগত মানে একেলগে বহি তাৰ পৰা আহিলোঁ এতিয়াও যদি আপুনি যায় দিছপুৰ ফণী তালুকদাৰত ইউডিএফৰ বিধায়নী দলৰ কক্ষত আপুনি পাব গতিকে কথা বাৰ্তাবিলাক ফণী তালুকদাৰ কিন্তু এতিয়াও কোৱা নাই যে মই নিশ্চিতভাৱে যাম বা গৈছোঁ হয় কোনোবা তেখেতক টোপ দিব পাৰে লোভ দিব পাৰে কিবা কৈছে আপোনাৰ বিশ্বাস ফণী তালুকদাৰ নাযায় হয় এতিয়া জাষ্ট আজি তেখেতে আমাৰ বিধায়নী দলৰ একেলগে মিটিং কৰি আছে নাযায় ঠিক আছে আমি আশা কৰিছোঁ কিছু সময়ৰ পিছত 24 ঘণ্টা অনুষ্ঠান আমি সঠিক সময় দিম কোন তাৰিখে কেই বজাত ফণী তালুকদাৰ বিজেপিলৈ যাব সেইটো বিজুত দিয়ক ভৰত নৰহ ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ গৈছোঁ যে ভৰত নৰহ ডাঙৰীয়া হয় ৰফিকুল ইছলামে কৈ আছে যে আপোনালোকৰ মানুহ যাওঁ কৈ আছে আপোনালোকে বাৰে বাৰে কথাই প্ৰতি ইউডিএফক সমালোচনা কৰিছে এইবোৰে কি ইংগিত দিছে আচলতে উপ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ এটা গেম প্লেন প্ৰস্তুত কৰা হৈছে নেকি AIDFৰ লগত আমাৰ যিটো আৰু CPMৰ লগত যিটো মহাজোঁট এই মহাজোঁট আমাৰ এতিয়াও আছে আৰু এই বিশেষকৈ AIDFৰ লগত আমাৰ যিটো এলায়েন্স এইটো ধৰক আমাৰ AICCয়ে ডিচিশ্যনটো লৈছিল আৰু ভৱিষ্যতেও এইটো AICCয়ে ল'ব আৰু যদি আমাৰ কিবা মতামত থাকিলে আমি AICCক জনাম কিন্তু ডিচিশ্যনটো আমি ল'ব নোৱাৰোঁ এইটো আমাৰ AICCয়ে ল'ব বা APCCয়ে ল'ব আৰু আজিও আমাৰ যিটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিটো নতুন প্ৰেচিডেণ্ট ভূপেন বৰাৰ সভাপতিত্বত আমাৰ এতিয়াও কোৰ কমিটিৰ মিটিং নীতি নিৰ্দেশনা কমিটিৰ মিটিং চলি আছে ময়ো তাত আছিলোঁ মই টকছৰ কাৰণে ইয়ালৈ গুচি আহিলোঁ তাতো এই বিষয়ে আমাৰ আলোচনা হৈ আছে এতিয়াও কাৰণ চূড়ান্ত কোনো সিদ্ধান্ত লোৱা নাই কিন্তু AIDFৰ দুই এজন নেতাই ব্যক্তিগত মতামত দি চৰকাৰক কেতিয়াবা সমৰ্থন কৰা বা কেতিয়াবা বিৰোধিতা কৰা এইটো আমি অৱশ্যে খুব অবজাৰভেশ্যন কৰি আছোঁ লক্ষ্য কৰি আছোঁ আমি কিন্তু এজন MLA বা এজন নেতাৰ মানে যিটো কমেণ্টটোৰ ওপৰত আমি ইমান গুৰুত্ব দিয়া নাই কিন্তু পাৰ্টীয়ে কি ডিচিশ্যন ল'ব পাৰ্টীয়ে কৈছে ভাল কাম কৰিলে ভাল কামক আমি ছাপোৰ্ট দিছোঁ লাভলীনাক চৰকাৰে সহায় কৰিছে আমি এইটোত কৰিব পাৰে এইটোত আমাৰ অবজেকশ্যন তেনেকুৱা এইটোত অবজেকশ্যন নাথাকে আমিও তাৰ মাজত লাভলীনাৰ ক্ষেত্ৰত আমাৰ কংগ্ৰেছৰো সমৰ্থন আছে লাভলীনা বুলি ৰকিবুল হুছেইন হওক দেৱব্ৰত শইকীয়া হওক তেওঁলোকে মাজে মাজে আমি মিত্ৰতা ভংগ হোৱাটো বিচাৰিছোঁ গতিকে সেইটো কি আপোনালোকে কি ভাবে যে এইটো AICCয়ে ডিচিশ্যন ল'ব APCCয়ে ল'ব এই বিষয়ে এতিয়ালৈকে আমাৰ আলোচনা হোৱা নাই এইটো উপনিৰ্বাচন যি 5টা সমষ্টিত উপনিৰ্বাচন হ'ব তাত ক'বলৈ গ'লে প্ৰায়বিলাক চিটত এইবাৰ AIDFৰ কেণ্ডিডেট ইয়াত ক'বলৈ গ'লে নাই কাৰণ তাওৰা কংগ্ৰেছৰ চিট আপোনাৰ মৰিয়নি আমাৰ কংগ্ৰেছৰ চিট আৰু আপোনাৰ মাজুলীও আমাৰ কংগ্ৰেছৰে চিট কাৰণ আগতে অৰবান্দ সোণোৱালে MLA হোৱাৰ আগতে গোটেইবাৰ আমাৰ কংগ্ৰেছে তাত জিকিছোঁ সেইকাৰণে এই তিনিটাটো আমাৰে হয় আৰু আমি গোসাইগাঁও তামোলপুৰতো আমি BPFক আমি দিছিলোঁ আমাৰ মিত্ৰতাত তেওঁলোকে আছিলে এতিয়াও তেওঁলোকৰ পৰা আমি ফাইনেল চূড়ান্ত মানে তেওঁলোকৰ নেতাৰ পৰা আমি খুব পোৱা নাই এইখিনি কথা কাৰণে বুজিছোঁ যে এইবাৰ তিনিখন আসন মই আপোনাৰ BTAD আসনকেইখনৰ কথা বাদ দিছোঁ এই তিনিখন কংগ্ৰেছৰ দখলত আছিল যোৱাবাৰ কংগ্ৰেছে হেৰুৱালে এতিয়া ইয়াৰে দুখন কংগ্ৰেছৰ দখলত আছেই যে উজনি অসমত ই প্ৰভাৱ পেলাব বুলি ভাবি আপোনাৰ নেতৃত্বই AIDFৰ বিৰুদ্ধে এনেধৰণৰ কমেণ্ট দি পুনৰ হিন্দুত্বৰ ৰাজনীতি খেলিব বিচাৰিছে নেকি বিজেপিৰ নিচিনাকৈ নহয় এইটো আমাৰ তেনেকুৱা কোনো আলোচনা হোৱা নাই বা তেনেকুৱা কোনো সিদ্ধান্ত হোৱা নাই এইটোৰ লগত কাৰণ মৰিয়নি আপোনাৰ তাওৰা মাজুলী এইটোত ধৰক AIDFৰ তেনেকুৱা তেওঁলোকৰ বেছ তাত খুব নাই বুলি ক'ব তাত তেনেকুৱা নাই এইটো চিটুৱেশ্যন তাত নাহে অৰ্থাৎ আপোনালোকে এবাৰ নিৰ্বাচনত মহাজোঁট বুলি খেলিব নিবিচাৰে কংগ্ৰেছ বুলি খেলিব বিচাৰিব নহয় এই মহাজোঁট মানে তিনিটাততো আমাৰ কংগ্ৰেছৰ চিট এইটো তিনিটা চিট মৰিয়নি তাওৰা মাজুলী এইটোততো আমি আৰু কম্প্ৰমাইজ নকৰোঁ বুজিছোঁ কম্প্ৰমাইজ তাত প্ৰচাৰ চলাবলৈ আজমল চাহাবক মাতিবলৈ নাই সেইটো আমি পিছত চাম এইটোতো আমি এতিয়াই ক'ব নোৱাৰোঁ কাৰণ উপনিৰ্বাচনৰ ডেট তাৰিখ ঘোষণা কৰক আৰু আমাৰ বিশেষকৈ এইটো AIDFৰ লগত ৰিলেশ্যনটো মানে APCC AICC মানে ইক' লেভেলত আলোচনা এতিয়ালৈকে হোৱা নাই কাৰণ আমাৰ মহাজোঁটটো এতিয়াও আছে মহাজোঁট আজি তাৰিখত আছে ঠিক আছে মই যাম আপোনাৰ ওচৰত ৰফিকুল ইছলাম আপোনাৰ ওচৰত পুনৰ কৈছোঁ মহাজোঁট আছে বুলি কৈছে আজি কংগ্ৰেছৰ নতুন সভাপতি এজনে দায়িত্ব ল'লে আপোনালোকে ভবা নাছিল আপোনালোকৰ নেতৃত্বক এই সভাপতি দায়িত্ব লোৱা অনুষ্ঠান মাতিব লাগিছিল যদিও মহাজোঁটৰ সঁচাকৈ আছিল
আজি ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছৰ নতুন সভাপতি হিচাপে দায়িত্ব লৈছে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতক আৰু তেখেতৰ লগত 3গৰাকী আপোনাৰ কাৰ্যকাৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ ডাঙৰীয়া কমলাক্ষদেৱ পুৰকায়স্থ আৰু ৰাণা গোস্বামী ডাঙৰীয়া সকলোলৈ মই আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ কংগ্ৰেছ অসমৰ জনতাই বিচাৰিছিল কংগ্ৰেছৰ তেখেতসকলৰ নতুন নেতৃত্ব আৰু ইয়াং ব্ৰিগেড তেখেতসকলৰ দায়িত্ব দিছে আমাৰ শুভেচ্ছা আছে তেখেতসকলৰ লগত আচলতে এছেম্বলি চলি আছিল তো আমাৰ আপুনি জানে দুটালৈকে কাৰ্যসূচী তেখেতসকলৰ 11টাত প্ৰগ্ৰাম আছিল গতিকে উপস্থিত থকা ডাঙৰ কথা নহয় উপস্থিত হ'বলৈ আমন্ত্ৰণ জনাইছিল যেহেতু পাৰ্টিৰ মিটিং আছিল তেখেতসকলৰ দলীয় মিটিং পাৰ্টি মিটিং আছিল মই যাম বিশ্বজিৎ ফুকন আহি আছে উপ নিৰ্বাচন এই তিনিখন সমষ্টি বিশেষকৈ তিনিটা সমষ্টি দিয়াৰ দুটা সমষ্টি কংগ্ৰেছৰ দখলত আছিল এবাৰ বিজেপিয়ে ৰাউণ্ড 1ত কংগ্ৰেছৰ দখলত থকা দুখন আসন ল'ব বিচাৰিছে আৰু সৰ্বানন্দ সোণোৱালৰ লগত থকা আসনখন পুনৰ বিজেপিয়ে ল'ব বিচাৰিছে আপুনি কি ভাবে যে হঠাৎ যোৱাবাৰ নিৰ্বাচনটো দেখা পাইছিলোঁ যে উজনি অসমত যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছিল কংগ্ৰেছৰ বেনাৰ পোষ্টাৰত আজমল চাহাবৰ কোনো ফটো নাছিল আজমল চাহাবে প্ৰচাৰ চলাবলৈ যোৱা নাছিল কিন্তু নামনিত আজমল চাহাবৰ ফটো থাকে এইবাৰ এই তিনিখন আসনৰ বাবে হঠাৎ কংগ্ৰেছৰ একাংশ নেতাই বদৰুদ্দিন আজমলক নহয় আজমলৰ নেতৃত্বাধীন AIBৰ কাম কাজৰ সমালোচনা কৰিছে বুলি ধাৰণা কৰে নেকি আচলতে মিত্ৰতা একেই আছে আচলতে AIDF আৰু কংগ্ৰেছৰ যিটো মিত্ৰতা তেওঁলোকে মিত্ৰতা ৰাখে নে তেওঁলোকে মিত্ৰতা ভংগ কৰে এইটো একান্ত তেওঁলোকৰ নিজৰ কথা আমি মূল লক্ষ্যটো হ'ল যে 5টা সমষ্টিৰ উপনিৰ্বাচন আহি আছে বিজেপি বা বিজেপি মিত্ৰ ল'লে এই 5টা সমষ্টিত নিৰংকুশ ভোটেৰে আমি জয়লাভ কৰিম আজিৰ তাৰিখত সেই ছবিটো স্পষ্ট হৈ আছে এটা অংকটো হ'ল যে বিৰোধী যি প্ৰাৰ্থী হ'ব কোন দলৰ হ'ব আজি বহুতে বহু কথা কৈছে মই শুনিছোঁ জাতীয় পৰিষদ ৰাইজৰ দল কংগ্ৰেছ এই তিনিটা দলৰ উজনি অসমত কিছু পৰিমাণে ভেটি আছে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ কিন্তু AIDFৰ উজনি অসমত তেখেতসকলে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা অৱস্থা আজিৰ তাৰিখত নাই গতিকে AIDFৰ যিহেতু প্ৰতিদ্বন্দ্বিতা কৰিব পৰা অৱস্থা নাই AIDFৰ লগত মিত্ৰতা কৰাৰ প্ৰসংগটো কংগ্ৰেছৰ কাৰণে এই মুহূৰ্তত বিশেষ প্ৰাসংগিক নহয় এই তিনিটা সমষ্টি সেইটো কথা কংগ্ৰেছেও ক'ব AIDFে ক'ব আমিও ক'ম সকলোৱে ক'ব কিন্তু কথা হ'ল যে তেওঁলোকৰ এই যিটো শেহতীয়া সম্পৰ্ক পৰস্পৰক দোষাৰোপ কৰা যিটো এটা ট্ৰেণ্ড চলিছে এই কথাটোৱে তেখেতসকলৰ মই আজি কৈছোঁ আপত্তিও কৰিব পাৰে কালিলৈ প্ৰমাণ হ'ব খুব সোনকালে যে মিত্ৰতাটো শেষ হ'ব সেইটো ঠিক AIDFক মই কেইটামান কথাত ধন্যবাদ জনাওঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিকেইটা ভাল কাম তেখেতসকলে মুকলিভাৱে সমৰ্থন কৰিছে এইটো সংসদীয় ৰাজনীতিৰ এটা ভাল লক্ষণ এই লক্ষণে মানুহক আমাক উৎসাহিত কৰিব আৰু যিহেতু 5 বছৰৰ কাৰণে আমাক নিৰ্বাচিত কৰিছে এই 5 বছৰ সকলো চৰকাৰ বিৰোধী আমি সকলো মিলি জুলি অসমখনৰ উন্নতি কৰিব লাগে এনেকুৱা এটা যদি কনসেপ্ট আমি লৈ লওঁ এইটো অসমৰ জনসাধাৰণৰ AIDFে আপোনালোকক প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰী দিদি কিন্তু তাক কংগ্ৰেছে সমালোচনা কৰিছে ইয়াৰ অৰ্থ কি চাওক কংগ্ৰেছে ভয় খাইছে এই মুহূৰ্তত বেছি সমালোচনা কৰিলে কংগ্ৰেছৰ দুজন গ'ল আৰু যাব বুলি কংগ্ৰেছে দেখিছে যে বিজেপি ভাল হৈছে চৰকাৰ ভাল হৈছে তেখেতসকলে সকলো জানে কিন্তু আজি কংগ্ৰেছে যে দায়িত্বত আছে তেওঁলোকে বাধ্যত পৰি সমালোচনা কৰিব লাগিব আজি টিভিৰ আগত কোৱা কথাটোৰ পাছত আপুনি চাব আপুনি ভৰ্দা আছে বেলেগ কাৰোবাৰ লগত সুধিব তেখেতসকলেও ক'ব চৰকাৰে ভাল কাম কৰিছে কিন্তু টিভিৰ আগততো ক'ব নোৱাৰে টিভিৰ আগত সমালোচনা কৰিবই লাগিব ক'ব আপুনি চৰকাৰে ভাল কাম এতিয়া নকওঁ বুলিয়ে ক'ব চৰকাৰে ভাল কৰা আমি বিশেষকৈ একো দেখা নাই এতিয়ালৈকে বিজেপি চৰকাৰ 3 মাহ হোৱা নাই এই 3 মাহত আপুনি বিজেপি চৰকাৰটো প্ৰথম পৰাজয় আপুনি দেখিলে মিজোৰামত মানে গভৰ্ণমেণ্টে মানে যিমান স্পীডত গৈ আছিলে তাত এটা আমাৰ অসম মিজোৰাম বৰ্ডাৰত বিজেপি চৰকাৰ ৰৈ গ'ল আৰু বিশেষকৈ মুখ্যমন্ত্ৰীয়ে যিবিলাক ৰং ষ্ট্ৰেটেজি ল'লে যাৰ কাৰণে আমি 5জন অসম পুলিচক আমি শ্বহীদ হ'ল আৰু এজন তাৰ স্থানীয় লোক শ্বহীদ হৈছে এখানে বিজেপি চৰকাৰে প্ৰতি মুহূৰ্ততে ভুল কৰি আছে আৰু লাহে লাহে জনসাধাৰণৰ পৰা তেওঁলোকে লাহে লাহে বিচ্ছিন্ন হ'বলৈ আৰম্ভ হৈছে এই 3 মাহতে 3 মাহ এতিয়ালৈকে হোৱাই নাই আৰু 2-3 মাহ আছে উপনিৰ্বাচনত সম্পূৰ্ণ বিচ্ছিন্ন হৈ যাব উপনিৰ্বাচনত আমি কংগ্ৰেছে খুব শক্তিশালী আমি বাবে প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমি বিশেষকৈ যিটো মৰিয়নি টাউৰা মাজুলী এই 3টা সমষ্টিত আপুনি কোনো ক'ব নোৱাৰে আজি তাৰিখত 50-50 আমি কংগ্ৰেছ আমাৰ কংগ্ৰেছৰ চান্স বহুত কাৰণ যেটো আমাৰ সিটিং MLA তাত দুজন আছিল আমাৰ টাউৰা আৰু মৰিয়নিত এইটো আমাৰ সিট কংগ্ৰেছৰ সিট আৰু ৰাইজে বিজেপিলৈ যোৱাৰ কাৰণে এই দুজন নেতাক প্ৰাক্তন বিধায়ক দুজনক ৰাইজে বিশ্বাসঘাতক আখ্যা দিছে ৰাইজে সৰ্বসাধাৰণ মানুহে
আৰু মাজুলীতো আমাৰ আগতেতো কংগ্ৰেছৰ চিট আছিলে, যিহেতু আগতে অৰবানন্দ সোণোৱাল তাত কেণ্ডিডেট আছিলে বিজেপিৰ, এইটো কাৰণে জয়যুক্ত হৈছিলে। এইবাৰ যিহেতু অৰবানন্দ সোণোৱাল তাত নাই, যে মাজুলীও আমাৰ দখললৈ অহাৰ সম্ভাৱনা আছে। ঠিক আছে, মই পিছে বা অসম গণ পৰিষদৰ প্ৰতিনিধি, এতিয়া কথা ওলাইছে যিটো ৰফিকুল ইছলামে বাৰে বাৰে কৈছে যে ফণী তালুকদাৰে কিছু সময়ৰ আগতেও কৈছে যে মই বিজেপিলৈ নাযাওঁ, কিন্তু বিজেপিৰ সৰু সুৰা নেতাই কোৱা নাই। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত ক্ষমা কৰিব ভৱেশ কলিতাই কৈছে যে অতি শীঘ্ৰে ফণী তালুকদাৰ আহি আছে। আমি কেইদিনমানৰ আগতে দেখিছিলোঁ ফণী তালুকদাৰ সমষ্টিত গৈছে। ফণী তালুকদাৰে আমাৰ টেলিভিশ্যনৰ চেনেলৰ কেমেৰাৰ সময়ত বাইটো দিছিল যে কেইদিনমানৰ ভিতৰত মই সমষ্টি ঘূৰি আছোঁ, কেইদিনমানৰ পিছত এনে পৰিৱেশ হ'ব যে ইয়াৰ সংখ্যালঘু জনসাধাৰণে হাতত RSSৰ পতাকা থাকিব, বিজেপিৰ পতাকা থাকিব। সেই ভিডিঅ' আমাৰ তাত আছে, এই কথা কৈছিল। এতিয়া প্ৰশ্ন হৈছে যদিহে ফণী তালুকদাৰ বিজেপিলৈ আহে, যোৱাবাৰ সেই সমষ্টিটোৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব থিয় কৰাইছিল, আপোনালোকৰ ৰঞ্জিত ডেকা উঠিছিল। আপোনালোকে কি বিচাৰিব যে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে এইবাৰো যদিহে উপ নিৰ্বাচন হয়, ফণী তালুকদাৰ বিজেপিলৈ আহিলেও যদি উপ নিৰ্বাচন হয়, সেই সমষ্টিটো অসম গণ পৰিষদত দিয়া উচিত বুলি ভাবেনে? নিশ্চয়, যিহেতু আমাৰ বিজেপি নেতৃত্বাধীন যিটো মিত্ৰজোঁট আছে, এই মিত্ৰজোঁটে আমি একেলগে কাম কৰিছোঁ। বিভিন্ন উন্নতিমূলক কাম বা সাংগঠনিক কামৰ ক্ষেত্ৰত আমি একেলগে কাম কৰিছোঁ। যোৱা ইলেকশ্যনত আমি সমষ্টি ভাগ কৰিছোঁ। সমষ্টি ভাগ কৰি এফালে বিজেপি কেণ্ডিডেট আছে, কোনোবা এটা সমষ্টিত AGP কেণ্ডিডেট আছে। য'ত AGP কেণ্ডিডেট উঠিছে তাত বিজেপি AGP গ্ৰাছৰুট লেভেলৰ যিখিনি ৱাৰ্কাৰ আছে সকলোৱে সমৰ্থন দিছে, আৰু য'ত বিজেপি উঠিছে তাতো AGP গ্ৰাছৰুট লেভেলৰ ৱাৰ্কাৰ আৰু বিজেপিৰ গ্ৰাছৰুট লেভেলৰ ৱাৰ্কাৰে একেলগে সমৰ্থন দি বিজেপিক জিকাইছে, জয়লাভ কৰাইছে। মই ভাবোঁ যে এইবাৰো এই যিটো সমষ্টি আমাৰ ফণী তালুকদাৰৰ সমষ্টি, এই ফণী তালুকদাৰৰ সমষ্টিত যদি ফণী তালুকদাৰ বিজেপিলৈ গুচি আহে, তেনেহ'লে মই আশা কৰিম যে তাত যিহেতু অসম গণ পৰিষদৰ স্থিতি টনকিয়াল, আৰু অসম গণ পৰিষদৰ ফালৰ পৰা এজন প্ৰাৰ্থী দিলে আমি নথৈ আনন্দিত হ'ম। অসম গণ পৰিষদ স্পষ্ট, আমাৰ মিত্ৰজোঁট আমি সহজে নাভাঙো। যিটো কথা ওলাই আছে যে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰজোঁটৰ জোঁটৰ মাজত এটা কণ্ডল লাগিছে, কণ্ডল লাগি পেলাই ভাঙিবলৈ আৰম্ভ কৰিছিল কথা কোৱা হৈছে। আজিৰ পৰ্যন্ত, আজি এই প্ৰেজেণ্ট আমি বিজেপি আৰু AGP আমি একেলগে কাম কৰি যাবৰ বদ্ধপৰিকৰ, আমি একেলগে কাম কৰি যাম। কিন্তু আপোনালোকৰ তাৰ AUDFৰ বিধায়কজনে বিজেপিত যোগদান কৰাৰ পিছত তেওঁক প্ৰাৰ্থিত্ব নিদিয়ে, AGPক প্ৰাৰ্থিত্ব দিব, ইয়াৰ কিবা যুক্তিযুক্ত থাকিব পাৰে? সেয়া দলৰ সিদ্ধান্ত হ'ব। আমাৰ ফালৰ পৰা এটা বক্তব্য থাকিব, আমি দলৰ বক্তব্যটো ৰাখিম। আৰু যদি নিদিয়ে, AGP মানুহক নিদিয়ে বা কেণ্ডিডেট নিদিয়ে, প্ৰাৰ্থী নিদিয়ে, তেনেহ'লে আমি নিশ্চয়কৈ আমি বিজেপি কেণ্ডিডেটক সমৰ্থন কৰিব বাধ্য হ'ম, কাৰণ আমি মিত্ৰজোঁট। আমি AIUDF আৰু কংগ্ৰেছৰ মাজত যিটো জোঁট আছে, সেই জোঁটৰ মাজত যিটো কণ্ডল লাগিছে, সেই কণ্ডলটো লগাটো আমি বিচৰা নাই। কিন্তু এইটো লজ্জাজনক ঘটনা নহ'বনে? 6টা সমষ্টি ওলাব, ইয়াৰ আপুনি তামোলপুৰ আৰু গোসাঁইগাঁও বাদ দিয়ক, মাজুলী এটা সময়ত অসম গণ পৰিষদৰ দখলত আছিল, মৰিয়নি সমষ্টি বাৰু নকওঁ, থাওৰা সমষ্টি এটা সময়ত অসম গণ পৰিষদৰ দখলত থকা সমষ্টি, বাকী বছৰ তেলেংগাহত সেই সমষ্টিটোৰ পৰা আছিল। এইবিলাক সমষ্টি আছে, ভৱানীপুৰ সমষ্টি আছে, এটা সময়ত আপোনালোকৰ দখলত থকা সমষ্টি আছিল। যিহেতু মিত্ৰতা আছেই, 4টা সমষ্টিৰ ভিতৰত কমেও এটা বা দুটা সমষ্টি আপোনালোকক এৰি দিয়াটো উচিত নহ'বনে? মই কথাটো সেইকাৰণেই কৈছোঁ, আৰম্ভ কৰিছোঁ যে এজন কেণ্ডিডেট আমাৰ দিয়াটো উচিত। ভৱানীপুৰত যিটো কেণ্ডিডেটৰ কথা মই উল্লেখ কৰিছোঁ, যদি ভৱানীপুৰত নিদি পেলাই বেলেগত দিয়ে, আমি বেলেগত তাত দিলে আমি সমৰ্থন আমি গ্ৰহণ কৰি আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু নিশ্চয়কৈ বিজেপিৰ গ্ৰাছৰুট লেভেলৰ পৰা লিডাৰ লেভেললৈ যিখিনি মেম্বাৰ আছে বা কৰ্মী আছে, সকলোৱে আমাক ছাপোৰ্ট দিব বুলি আমি আজিৰ দিনত স্পষ্ট হৈ আছোঁ। বিশ্বজিৎ ফুকন, এইটো নতুন প্ৰশ্ন নাহিবনে যে ভৱানীপুৰ চিটটোত যোৱাবাৰ অসম গণ পৰিষদ উঠিছিল, সামান্য ভোটত অসম গণ পৰিষদ হাৰিলে, এইবাৰ AUDFৰ বিধায়কজনক বিজেপিত যোগ জোৰাই লৈ যদিও ৰফিকুল ইছলামে কৈছে যোগদান নকৰে, যোগ কৰাই তেওঁ বিজেপিৰ ওপৰত থিয় কৰাৰ পৰা অসম গণ পৰিষদক আপোনালোকে প্ৰতাৰণা কৰা নহ'বনে? ঘটনাটা কথাটো এনেকুৱা, অসম গণ পৰিষদ আৰু আমাৰ যিটো সিদ্ধান্ত হ'ব সেইটো ঐক্যবদ্ধ সিদ্ধান্ত হ'ব। এতিয়া যেনেকৈ কংগ্ৰেছে এটা কথা কৈছে, AUDFে এটা কথা কৈছে, আমাৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য নহয়। আমাৰ কথা হ'ল যে এজন কেণ্ডিডেট হ'ব, মিত্ৰজোঁটৰ কেণ্ডিডেট হ'ব, তেওঁ AGP নে তেওঁ বিজেপি নে তেওঁ UPPLৰ সেই প্ৰসংগটো নাহে। আহিব সেই সমষ্টিটোত কোনজন প্ৰাৰ্থী কোনটো চিম্বলত কণ্টেষ্ট কৰিলে সৰ্বাধিক ভোট পাব, আমাৰ সেই গোটেই কথাটো এটা একদম
সহজভাৱে পাতিব পৰা কথা আৰু অসম গণ পৰিষদ আৰু বিজেপি দল আজি যিটো মিত্ৰতাত আছে আমাৰ পৃথ্বীৰাজ ৰাভা দাই কৈছে যে ইয়াত আৰু মান সন্মান একেটা ঘৰৰ ককাই ভাইৰ কথা একেটা পৰিয়ালৰ কথা এটা পৰিয়ালত ভিতৰত এজন মানুহ যাব লাগে ককায়েকজন যাবনে ভায়েকজন যাব তাত স্বাভাৱিকতে মান সন্মানৰ প্ৰশ্ন নাহে এইটো আহিব যে আমি যুঁজখনত যুঁজিব লাগিব আৰু যুঁজখন জিকিব লাগিব ঠিক আছে আৰু আজিৰ তাৰিখত আমি 5টা বুলিয়ে ধৰিছোঁ যিহেতু এতিয়ালৈকে জইন কৰা নাই 6টা হ'লেও এই 6টা সমষ্টিতে মিত্ৰজোঁট জিকিব বিজেপি নেতৃত্বাধীন ইয়াত মান সন্মান আমাৰ ভিতৰত ককাই ভাই এটা পৰিয়ালৰ ভিতৰৰ কথা আমি বুজাবুজিৰ এটা সিদ্ধান্ত ল'ম যিটো আমি আত্মসন্মানৰ বিষয় বুলি নলওঁ যুঁজাটোহে আমাৰ আত্মসন্মানৰ বিষয় ককায়েকে যুঁজিছে নে ভায়েকে যুঁজিছে এইটো আত্মসন্মানৰ বিষয় নহয় ৰফিকুল ইছলাম ৰফিকুল ইছলাম বিজেপি মিত্ৰজোঁটৰ দুইজনে ককাই ভাই কথা ক'লে এতিয়া আপোনালোকেও ককাই ভাই কথা ক'বলৈ নাই যে কথাটো এনে ককাই ভাই প্ৰশ্নটো এইবাবে আহিলে এইমাত্ৰ কংগ্ৰেছৰ কোৰ কমিটিৰ বৈঠকখন এইমাত্ৰ শেষ হৈছে ভূপেন বৰাই বৈঠকৰ অন্তত কৈছে যে 126টা সমষ্টিত ভেটি শক্তিশালী কৰিব পৰা যায় তাৰ ওপৰত আলোচনা কৰিছে মহাজোঁট সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই উপ নিৰ্বাচনক লৈ 5খন বিশেষ কমিটি গঠন কৰিব আশা কৰিছোঁ 6খন কমিটি গঠন কৰা হ'ব তাৰপিছতে মহাজোঁটক লৈ সিদ্ধান্ত ল'ব প্ৰদেশ কংগ্ৰেছে মহাজোঁটক লৈ কোনো সিদ্ধান্ত লোৱা নাই অৰ্থাৎ আপোনালোকৰ মাজতে ককাই ভাই ৰিলেশ্যনটো হৈ থকা নাই না ভূঞানগৰে তেনেকুৱা কথা নহয় একচুৱেলি যিটো ভৱানীপুৰলৈ আলোচনা হৈছে মই ভাবোঁ এইটো লৈ আমি টাইম ৱেষ্ট কৰা ঠিক নহয় এতিয়া 5টা চিট যিহেতু দুজন আমাৰ মাননীয় সদস্য ঢুকাইছে সোণোৱাল ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী হৈ গৈছে 3টাতো নেচাৰেলি খালী হৈছে আৰু 2টা চিট যিটো আপোনাৰ কৃত্ৰিমভাৱে খালী কৰা হৈছে যিটো অসমৰ জনতাই কিন্তু লক্ষ্য কৰি আছে সদ্যহতে হয়তো 5টালৈ আমি আলোচনা কৰাটো ঠিক হ'ব ভৱানীপুৰৰ কথা মই কৈছোঁ যে অলপ আগত আমি লগ কৰি আহিছোঁ তেখেতক তেখেতে আমি একেলগে আছোঁ 5টা চিট লৈ আমি আলোচনা কৰাই ভাল হ'ব বাকী থাকিল কংগ্ৰেছ দল তেখেতসকলে তো 5টা সমষ্টিৰ ভিতৰত গোসাইগাঁৱত আপোনালোকৰ কিছু প্ৰাধান্য আছে না গোসাইগাঁও আপোনালোকে চাইছে আমি 2006, 11, 16 তিনিটা ইলেকশ্যনত আমি গোসাইগাঁৱত কেণ্ডিডেট দিছিলোঁ এইবাৰ আমি দিয়া নাই তিনিটা ইলেকশ্যনত আপুনি চাব 2, 3, 4, 5,000 ভোটৰ ভিতৰত ব্যৱধানত আমি হাৰিছোঁ একেবাৰে ওচৰা ওচৰি গৈ আমি হাৰিছোঁ গতিকে ষ্ট্ৰং বেছ গোসাইগাঁৱত আমাৰ আছে এতিয়া আপুনি কি বিচাৰিছে গোসাইগাঁৱত এতিয়া আমি আলোচনা হ'ব বাই ইলেকশ্যন সম্পৰ্কে আমি দলৰ মজিয়াত এতিয়া আলোচনা হোৱা নাই আমাৰ মাননীয় সভাপতি পাৰ্লিমেণ্টত আছে তেখেতে আহিলে আমি বহিম আলোচনা কৰিম আমি অকলে যাম না আমি মিত্ৰ গোটে ইলেকশ্যন খেলিম বা কোনে কোন চিটত খেলিব এই কথা বাৰ্তাবিলাক কিন্তু এই মুহূৰ্তলৈকে আলোচনা আমাৰ হোৱা নাই ঠিক কংগ্ৰেছেও তেনেকুৱা আচলতে আমাৰ যিটো মহাগঠবন্ধন আমাৰ হৈছিল তেতিয়া এইটো এনেকুৱা হোৱা নাই যে অসমৰ মাটি এইখিনিলৈকে আপোনালোকে চাব এইখিনি আমি চাম এইটো কোনো পলিটিকেল পাৰ্টি নকৰে গতিকে কংগ্ৰেছ এটা পুৰণি পলিটিকেল পাৰ্টি তেখেতসকলে নেচাৰেলি 126টা চিটত সংগঠন কৰিব তেখেতসকলে কৰাৰ ৰাইটো আছে কৰিবও লাগে ঠিক আমি যোৱাবিলাক আপোনালোকে দেখিছে একেবাৰে 72 চিটত আমি ইলেকশ্যন খেলোঁ আমাৰ সংগঠন আছে এইখিনি আমিও চেষ্টা কৰিম ইলেকশ্যন খেলা ডাঙৰ কথা নহয় গোটেই অসমত আমাৰ যাতে সংগঠন ষ্ট্ৰং হয় আমাৰ যাতে বেছ হয় তাৰ কাৰণে সাংগঠনিক কাম কাজ আমিও কৰিম এতিয়া ইলেকশ্যন কেইটা চিটত আমি খেলিম বা ইলেকশ্যনত আমি খেলিম নেখেলিম এই কথা বাৰ্তাবিলাক এতিয়াও আলোচনা হোৱা নাই সাংগঠনিক কাম কাজত কংগ্ৰেছে 126টাত মই ভাবোঁ কৰাৰ কৰ্তব্য আছে দায়িত্ব আছে তেখেতসকলৰ মানে 5টা উপ নিৰ্বাচনটোৱে মানে একমাত্ৰ আমাৰ বিষয় নহয় কাৰণ আমাৰ 2024ত লোকসভা নিৰ্বাচন আহি আছে আৰু লোকসভা নিৰ্বাচনত আমি বিজেপিক কেন্দ্ৰৰ পৰা উৎখাত কৰিবৰ কাৰণে গোটেই ভাৰতবৰ্ষত সকলো বিৰোধী ৰাজনৈতিক দল একগোট হোৱাৰ এটা উপক্ৰম হৈছে তাত এই হিচাপে আমি অসমতো কংগ্ৰেছ AIDF ইয়াত আছে যে আমি এতিয়া একচুৱেলি এলায়েন্স বা মহাজোঁট এতিয়া নিয়মমতে ভঙাৰ কথাটো এতিয়া নাহে কাৰণ আমাৰ আগত ঠিক আছে যদিও লোকসভা নিৰ্বাচন আহিছে কিন্তু উপ নিৰ্বাচনৰ 5টা উপ নিৰ্বাচন ইলেকশ্যনটো অলপ বেলেগ বস্তু কিন্তু আমাৰ ইয়াতকৈ ডাঙৰ মানে ইছ্যু আহি আছে মানে লোকসভা নিৰ্বাচন আমিতো এন্টি বিজেপি প্ৰণেতা হ'ব আমাৰ দিল্লীত অল ইণ্ডিয়া লেভেলত তাততো কংগ্ৰেছ থাকিব AIDF থাকিব যেনেকৈ তৃণমূল কংগ্ৰেছ থাকিব বা DMK অন্যান্য দল থাকিব এইকাৰণে দুটা আমি উপ নিৰ্বাচনটো এটা লোকেল ইছ্যু হয় এইটো উপ নিৰ্বাচনত কোনোবা বিজেপিলৈ গুচি গৈছে কোনোবা দুখাইছে তাৰ কাৰণে আমাৰ উপ নিৰ্বাচন হ'ব উপ নিৰ্বাচনটো ইমান ডাঙৰ ইছ্যু নহয় আমাৰ এটা লোকেল ইলেকশ্যন হ'ব এইটো হয় আৰু এইটো মই যিটো ক'লোঁ যে আমাৰ ক'বলৈ গ'লে 5টা যিটো চিট খালী হৈছে তাৰ ভিতৰত 4টাই আমাৰ মহাজোঁটৰ মানে কি 3টা মানে মাজুলীক বাদ দি গোসাইগাঁও আমাৰ আছিলে মানে আমাৰ BPF জিকিছিলে তাতে আৰু টাউৰা মৰিয়নি আমাৰ আছিলে মাজুলীটো বিজেপিৰ আছিলে আৰু তামোলপুৰটো ইপিএলৰ বিজেপিৰ আছিলে এইকাৰণে এতিয়া আমি সেইটো লৈ আমাৰ মাজত আলোচনা হ'ব কিন্তু মই যিখিনি আপোনাক কৈছোঁ যে নেকডেককৈ আমাৰ মাজুলী টাউৰা আৰু মৰিয়নি সেইটোত আমাৰ কংগ্ৰেছ কেণ্ডিডেট থাকিব ইয়াতে কিন্তু আমি
গোসাইগাঁও তামোলপুৰ এইটোলৈ BPF-ৰ লগত বা AIDF-ৰ লগত এইটো আমি আলোচনা কৰিবলগীয়া হ'ব পাৰে এটা কথা মই কৈছোঁ যে যিটো AGP আৰু BJP তেখেতসকলে দেখাইছে যে তেখেতসকলৰ একেবাৰে মজবুত স্থিতিত আছে মই গঠবন্ধনৰ কথা কৈছোঁ ঠিক আছে অসমত তেখেতসকলে কি পৰ্যায়ত আছে এইটো চবেই জানে বিহাৰত চাব নীতিশ কুমাৰ ডাঙৰীয়াই পেগাছাছৰ ইনকুৱাৰী তেখেতে হেৰি কৰিছে পক্ষত কৈছে বিচাৰিছে যে হ'ব লাগে জল পটপট হৈ যাব লাগে BJP বিৰোধ কৰি আছে ইয়াৰ পিছত আপোনাৰ তাতে চেন্সাছৰ কথা নীতিশ কুমাৰ ডাঙৰীয়াৰ মত বেলেগ BJPৰ মত বেলেগ এনেকুৱা ধৰণৰ ইউপিত নিষাদ পাৰ্টি BJPৰ লগত আছিল এতিয়া নাই আকৌ তেখেতসকলে এনেকুৱা ধৰণৰ চলিছে অসমত AGP আৰু BJP আপুনি চাব ৰাভা ডাঙৰীয়া আচাৰ ফুকন ডাঙৰীয়া তেখেতসকলৰ কথা কৈছে AGPৰ জন্ম আছিল আপোনাৰ যিটো আসাম একৰ্ড বা মানে বিদেশীৰ সমস্যা সমাধানৰ কাৰণে যিটো এটা লক্ষ্য উদ্দেশ্য তেখেতসকল আছিল 71ৰ পিছত এজনো বিদেশী অসমত থাকিব নালাগে এইটো AGP বা সঁচাকৈ অসমৰ জনতাই তাৰ কাৰণে AGPক সেলুট কৰা দৰকাৰ এই ষ্টেনৰ ওপৰত কিন্তু AGP সেই ষ্টেনৰ পৰা আহি BJPৰ লগত এক হল 2014 লৈকে বিদেশীৰ বোজা কাৰ জৰিয়তে যি অসমে বিদেশীৰ বোজা ললে হেতু AGP নিজে সাৰেন্ডাৰ কৰি BJPৰ লগত গল অকল মাত্ৰ চৰকাৰত থকাৰ কাৰণে মই ভাবো যি পাৰ্টিৰ এটা জন্ম এটা ভাল এটা কজত এটা জন্ম হৈছিল বিদেশী অসমৰ পৰা খেদি অসম বিদেশী মুক্ত কৰাৰ কাৰণে এটা উদ্দেশ্য লৈ দলৰ জন্ম হৈছিল কিন্তু তেখেতসকলে নিজৰ ষ্টেনৰ পৰা তেখেতসকলে গৈ BJPৰ লগত মাত্ৰ চৰকাৰৰ লগত থকাৰ স্বাৰ্থত তেখেতসকলে একেলগে হৈছে গতিকে তেখেতসকলক যদি এটা সিটো নিদিয়ে মই ভাবো এই মুহূৰ্তত AGP বিশেষ কৰিব লগা একো নাই তাৰে মাজতো হেমন্ত বিশ্ব ডাঙৰীয়া এতিয়া BJPৰ মুখিয়া অসমত তেখেতে যিদৰে চলাইছে যেনেকে চলাইছে গোটেই অসমৰ জনতাই লক্ষ্য কৰিছে গতিকে মই ভাবো এই মুহূৰ্তত AGP আৰু BJPৰ কোনো বিশেষ একো ঝগড়া কাজিয়া নহব কিয় নহব আলটিমেটলি AGP BJP AGP ঠিক এতিয়া আপুনি AGP গালি পাইছে AGP AGP স্থিতি সলনি কৰিছে এতিয়া আপোনালোকে আপুনি কংগ্ৰেছক গালি পাৰিব নাই এই কংগ্ৰেছ ভোটনৰ বহি আছে তেওঁলোকৰ নেতা তৰুণ গগৈ এটা সময়ত হুইজ বদৰুদ্দিন বুলি দেখুৱাই দিছিল এতিয়া দুইটা একলগ হৈ গ'ল ইয়াৰ আপুনি কওক এই কংগ্ৰেছ আমাক হুইজ বদৰুদ্দিন কৈছিল এতিয়া ভোটৰ ক্ষেত্ৰত আমাৰ লগত লগ লাগিবলগীয়া আছে বুলি ক'ব মই কম এই কথাটো কম পলিটিক্সত আমাৰ এই কথাটো কিন্তু স্পষ্ট আমাৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া নিজে কৈ গৈছে যে যি সময়ত তেখেতে কৈছিল তেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া না MP আছিল না কোনো একো আছিল কিন্তু আজি বদৰুদ্দিন আজমল ডাঙৰীয়া নিজে MP এটা সময়ত আমাৰ 3জন MP আছিল এতিয়া আমি 16জন MLA ইয়াৰ আগত আমাৰ 18জন MLA আছিল গতিকে এতিয়া মই কিয় হুইজ বদৰুদ্দিন বুলি কম এই কথা কিন্তু গগৈ ডাঙৰীয়া নিজে স্পষ্ট কৰি কৈছে গতিকে পলিটিক্সত এনেকুৱা ধৰণৰ সৰু সৰু কথা এইবিলাক কথা থাকে কিন্তু এটা কথা স্পষ্ট কিন্তু এটা কথা স্পষ্ট এজেন্ডা যিটো আমাৰ যিটো মূল এজেন্ডা অসম আজি তো অখিল গগৈ কি জিতি কৈ আছে কৈ থাকিব দিয়ক কিন্তু আপুনি চাইছে যে আমাৰ দলৰ জন্মলগ্নৰ পৰা আজিলৈকে বিধানসভাৰ আমাৰ ৰেকৰ্ডবিলাক চাওক বাহিৰত আমাৰ কথাবাৰ্তাবিলাক চাওক সামগ্ৰিকভাৱে অসমৰ ডেভেলপমেণ্টৰ কথা আমি কৈছো অকল মছজিদৰ কথা আমি কোৱা নাই মন্দিৰৰ বিৰুদ্ধাচৰণ আমি কৰা নাই সত্ৰৰ বিৰুদ্ধাচৰণ আমি কৰা নাই সত্ৰ মছজিদ মন্দিৰ গুৰুদ্বাৰা সবৰ কথা কৈছো হিন্দু মুছলমান অসমত বসবাস কৰা প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন নাগৰিক হিন্দু হওক মুছলিম হওক শিখ হওক বুদ্ধিষ্ট হওক সকলো স্বাৰ্থৰ কথা আমি বিধানসভাত কৈছো কোনোদিন আমি আমাৰ কথা কোৱা নাই বেলেগৰ বিৰুদ্ধাচৰণ আমি কৰা নাই যেটো সাম্প্ৰদায়িক বুলি আমাক ক'ব অখিল গগৈ কথাবাৰ্তাবিলাক কোৱাৰ আগত অখিল গগৈ কোনে লগাইছে আপোনাৰ কি মুখ্যমন্ত্ৰী ডাঙৰীয়াটো কৈছিল যে অখিলক জন্ম দিয়াতো তেখেতে নিজে কৈছে যে মইতো জন্ম দি দিছো এইটো পাৰ্টি আজি অখিল গগৈ কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতা ভাঙি আকৌ দুৰ্বল এটা কৰি মাজত BJPক সুযোগ দিয়াৰ কাৰণে ডেইলি এই ধৰণৰ কথাবাৰ্তাবিলাক কৈ থাকে কিন্তু আমি সাম্প্ৰদায়িক নহয় মই কথাটো এই কাৰণে কৈছিলো কংগ্ৰেছৰো যিটো লক্ষ্য উদ্দেশ্য যেটো সেকুলাৰিজম বাছি থাকক গোটেই জাতি জনগোষ্ঠীৰ মানুহ সমানভাৱে আগুৱাই যাওক সবৰ কাৰণে কাম কৰিব লাগে আমাৰো এই একে এজেন্ডা গতিকে মূল বস্তু কংগ্ৰেছ আৰু আমাৰ কিন্তু বিশেষ একো পাৰ্থক্য তাজাত নাই এই দেশৰ ডেভেলপমেন্টৰ স্বাৰ্থত ঠিক ঠিক মই এটা বাণিজ্যিক বিৰতি ল'ম বাণিজ্যিক বিৰতিৰ পিছত মই কথা পাতিম যে BJPও সাম্প্ৰদায়িকতা এটা মূৰত থাকে বুলি কয় AUDF এটা সাম্প্ৰদায়িকৰ মূৰত এতিয়া মই ক'লে অখিল গগৈ কৈছে এই দুটা যেতিয়া সাম্প্ৰদায়িক শক্তি থাকিব তেতিয়ালৈকে দুটা চলি থাকিব সেই বিষয়ে কথা পাতিম এটা বাণিজ্যিক বিৰতিৰ পিছত আমি কথা পাতি আছোঁ বাই ইলেকশ্যন বা উপ নিৰ্বাচনৰ প্ৰস্তুতি কেনেধৰণৰ কংগ্ৰেছ AUDFৰ সম্পৰ্কৰ সময়ত আমাৰ লগত ভৰতনৰ আছে কংগ্ৰেছৰ বিশ্বজিৎ ফুকন আছে BJPৰ ৰফিকুল ইছলাম AIDFৰ অসম গণ পৰিষদৰ পৃথ্বীৰাজ সভা ৰফিকুল ইছলাম ডাঙৰীয়া সেই এটা প্ৰশ্ন কৰিম যিটো প্ৰশ্ন মই বিশ্বজিৎ ফুকনকো কৰিব বিচাৰিছোঁ অখিল গগৈ এটা বাৰে বাৰে এটা কথা কৈ আছে যে অসমত যেতিয়ালৈকে BJP আৰু AIDF থাকিব তেতিয়ালৈকে BJP কোনো প্ৰভাৱিত AIDF যেতিয়ালৈকে থাকিব অৰ্থাৎ AIDFে ধৰ্মীয় সংখ্যালঘুক লৈ ৰাজনীতি কৰিব আৰু লগে লগে হিন্দুত্ব ৰাজনীতি খেলিব BJPয়ে অৰ্থাৎ 70% হিন্দুৰ ভোট BJPলৈ যাবগৈ আৰু BJPক কোনো পৰাভূত কৰিব নোৱাৰে পৰাভূত কৰিব হ'লে AIDFক উৎখাত কৰিব লাগিব এইটো অখিল গগৈৰ যুক্তি এই যুক্তি প্ৰসংগত কি কয় ৰফিকুল ইছলাম
অখিল গগৈৰ যুক্তিৰ কোনো ভিত্তি নাই, ভিত্তিহীন। আমি আপোনালোকে লক্ষ্য কৰিছে আমি অকল মুছলমানৰ কথা কৈ পলিটিক্স কৰা নাই। আমাৰ দল মানে জন্মলগ্নৰ পৰা মুছলমানৰ দলো নহয়। আমাৰ দলত আপোনালোকে দেখিছে ৱৰ্কিং প্ৰেচিডেণ্ট ডক্টৰ আদিত্য লাংতাচা আছে, ৰাধেশ্যাম বিশ্বাস আমাৰ দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট আপোনালোকে দেখিছে, MP আমি তেখেতক বনাইছোঁ। কোনোবা ক'ব পাৰে ৰিজাৰ্ভ চিট, নহয় জেনেৰেল চিটৰ পৰা আমাৰ ডক্টৰ আদিত্য লাংতাচা বিধায়ক আছিল। আমাৰ আপোনাৰ স্বপন কৰক আমি জেনেৰেল চিটৰ পৰা আমি বিধায়ক বনাইছোঁ। গোপী দাস আমাৰ বিধায়ক হৈছে। এইবাৰো আমি ফণী তালুকদাৰ তেখেতে আমাৰ বিধায়ক, আজিলৈকে তেখেতে আমাৰ বিধায়ক। আপোনাৰ তাতে আবুল কালাম আছিল, কিন্তু ফণী তালুকদাৰক এইবাৰ টিকেট দি দলে তেখেতক বিধায়ক বনাই আনিছে। গতিকে যদি অকল মুছলমানৰ দল হ'লহেঁতেন, দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট বা বিধায়ক বা MP কেণ্ডিডেট দিয়াৰ প্ৰশ্ন নাহিলহেঁতেন। কিন্তু এই কথা বাৰ্তাবিলাক অখিল গগৈ খুব ভালদৰে বুজি পায়। তাৰপিছতে এই কথা বাৰ্তাবিলাক মৌলবাদীৰ দল, সাম্প্ৰদায়িক দল, এই কথা বাৰ্তাবিলাক তেখেতৰ মুখত শোভা নাপায়। মই কিন্তু তেখেতক মাওবাদীৰ দল বুলি নকওঁ, মই বিবেকহীন নহয়। তেখেতক অসম চৰকাৰে যেতিয়া আবদ্ধ কৰিছিল এই কথা বাৰ্তাবিলাক কৈ আমি বিৰোধিতা কৰিছোঁ। আমি অখিলৰ মুক্তিৰ কাৰণে বিধানসভাতো কথা কৈছোঁ, তেতিয়া বিধানসভাত অখিল অহা নাছিল। আৰু বাহিৰতো আমি বহুতবাৰ কৈছোঁ, তেখেতে সাংগঠনিকভাৱে গৈছে, ভাল কাম ৰাইজৰ কাৰণে যেতিয়া মাত মাতিছে আমি লগ দিছোঁ, আমি সহযোগ কৰিছোঁ। আৰু বহুত কথা আছে, এই কথাখিনি মই নকওঁ। গতিকে আপুনি ক'ব বিচাৰে যে আপোনালোকৰ দল মুছলমানৰ দল নহয়, আপোনালোকে মুছলমানৰ দল নহয়। অখিল গগৈ কোৱাৰ দৰে তেনেকুৱা নহয় যে আমি মুছলমানৰ কথাই আমি কৈ আছোঁ যাৰ কাৰণে লাভ হ'ব। আপোনালোকে ক'ব বিচাৰিছে, আপুনি দাবী কৰিছে ভৱানীপুৰৰ পৰা আপুনি ফণী তালুকদাৰক জিকাই আনিছে। কিন্তু আমাৰ এতিয়াও মনত আছে নিৰ্বাচনৰ আগত ফণী তালুকদাৰ জিকোৱাৰ সময়ত বদৰুদ্দিন আজমলৰ পুত্ৰই কৈছিল যে দাড়ি থকা মানুহৰ চৰকাৰ হ'ব, অমুকৰ চৰকাৰ। তাতো মুছলমানৰ ৰাজনীতি খেলা নাছিল জানো? আপোনালোকৰ এই গোটেইখিনি যদি আপুনি চাই, তাতে তেখেতৰ বক্তব্য যিটো আছিল এইটো কোৱা নাছিল। তেখেতে কৈছিল যে অসমত আপোনাৰ এই টিকা থকা মানুহৰো চৰকাৰ হ'ব, বৰকাৱালীৰো চৰকাৰ হ'ব, এনেকৈ কৈছিল। অৰ্থাৎ তেখেতে এইটো ক'ব বিচাৰিছিল হিন্দু মুছলমান শিখ বুদ্ধিষ্ট সকলোৰে চৰকাৰ হ'ব। কোনোবা বোৰকা পিন্ধিছে যদি বা দাড়ি আছে যদি সেইজনৰ অসমত কোনো চৰকাৰ নহ'ব তেনেকুৱা কথা নহয়। মূৰত টিকা লগোৱাজনৰো যিমান অধিকাৰ আছে, মুখত দাড়ি থকাজনৰো সিমান অধিকাৰ আছে যদি ভাৰতীয় হয়। এই কথাটোৱে তেখেতে কৈছিল। কিন্তু আধা কথা কাটি আধা দেখুওৱা হৈছিল, তাৰপিছতো ভোট দিলে। এতিয়া এই কথা বাৰ্তা আপোনালোকে কৈছে তাতে মানুহ যিখিনি সেই কথাখিনি কোৱাৰ কাৰণে ভোটটো বেছিকৈ পালে নেকি? নহয়, সেই কথা বাৰ্তা কোৱাৰ পিছতো ফণী তালুকদাৰ প্ৰায় 18-20 হাজাৰ নন মুছলিম ভোটো পাইছে। ফণী তালুকদাৰ 18-20 হাজাৰ নন মুছলিম ভোটো পাইছে এই কথা বাৰ্তাবিলাক কোৱাৰ পিছতো। কিন্তু এইটো আপোনাৰ কোনো সাম্প্ৰদায়িক বক্তব্য নাছিল, তাতে আধা কথা কাঠি আধা কথা আপোনাৰ দেখুওৱা হৈছিল, যাৰ কাৰণে এই কথাটো হৈছে। কেতিয়াও সাম্প্ৰদায়িক নাছিল, কেতিয়াও সাম্প্ৰদায়িক নহয়। অখিল গগৈৰ সেই বক্তব্যক আপুনি কি ভাবে যে তেওঁলোকে কৈছে যেতিয়ালৈকে AIDF থাকিব তেতিয়ালৈকে বিজেপিক কোনো ক্ষমতাচ্যুত কৰিব নোৱাৰে, কিয়নো সকলোৱে হিন্দুত্বৰ ভোট এক কৰি দিব? অখিল গগৈয়ে ক'ত কি কৈছে সেই কথাটোলৈ মই বিশেষ চিন্তা নকৰোঁ। আমাৰ নিজস্ব এটা আইডিঅ'লজি আছে, সেই আইডিঅ'লজিত আমি কাম কৰিছোঁ। উন্নয়ন কৰাটোৱে আমাৰ একমাত্ৰ ধৰ্ম। আমাৰ পঞ্চনিষ্ঠাৰ অন্যতম এটা কথা হ'ল যে সৰ্বধৰ্ম সমভাৱ। আমি প্ৰত্যেকটো ধৰ্মক সমভাৱে বিশ্বাস কৰোঁ। এয়া আমাৰ বিজেপি দলৰ পঞ্চনিষ্ঠাৰ এটা নিষ্ঠা। আমি সাম্প্ৰদায়িক বা হয়নে নহয় সেই কথা জনসাধাৰণে নিৰ্বাচনত প্ৰমাণ দিছে। যোৱা নিৰ্বাচনত অসমত সকলো ঠাইৰ পৰাই বিজেপি দলক ভোট দিছে, আৰু আমি অসমৰ সামগ্ৰিক উন্নয়নৰ কথা চিন্তা কৰোঁ। দ্বিতীয়তে অখিল গগৈ কথাটো মই ভাবোঁ তেখেতে কোৱা কথাটো ইমান প্ৰাসংগিক। ধৰ্মৰ ভিত্তিত এটা দলে সদায় ক্ষমতাত থাকিব নোৱাৰে। কেতিয়াবা হয়তো এটা নিৰ্বাচন আহিব পাৰে, কাৰণ বিজেপিয়ে 2016 কৈছিলে যে পৰিৱৰ্তন আৰু জাতি মাটি ভেটি, যিটো তেওঁলোকে ৰক্ষা নকৰিলে। তথাপি ৰাইজে এইবাৰ দ্বিতীয়বাৰ কাৰণে ধৰক ক্ষমতাত আনিছে, ৰাইজে ভোট দিছে, চৰকাৰ হৈছে। কিন্তু এতিয়াও যে বিজেপিয়ে যোৱা নিৰ্বাচনত আগতেতো পৰিৱৰ্তন কৰিছিলে, জাতি মাটি ভেটি কৈছিলে। এইবাৰ তেওঁলোকে 10টা সংকল্প দিছে, তেওঁলোকৰ যিটো নিৰ্বাচনী ইস্তাহাৰত 10টা প্ৰতিশ্ৰুতি দিছে। সেইটোতো আমি প্ৰথম বাজেটতে দেখিছোঁ যে তাত এই 10টা নিৰ্বাচনী প্ৰতিশ্ৰুতি 1টা নে 2টাৰ বিষয়ে লিখিছে, বাকীবিলাকৰ বিষয়ে একো উল্লেখেই নাই, মানে তাত মেনশ্যন কৰা নাই। এইকাৰণে ৰাইজে যে অকল ধৰ্মৰ ভিত্তিত, অকল যিকোনো ধৰ্মৰ ভিত্তিত এটা ৰাজনৈতিক দল সদায় ক্ষমতাত তিষ্ঠি থাকিব নোৱাৰে। ৰাইজে উন্নতি বিচাৰিব, ৰাইজে বিকাশ বিচাৰিব, ৰাইজে দৰিদ্ৰতা নিৰ্মূলকৰণ বিচাৰিব, ৰাইজে ক্ষুধা নিবাৰণ বিচাৰিব, ৰাইজে সুস্বাস্থ্য বিচাৰিব। এই কথাটো একমত হয় নাই? যেতিয়ালৈকে AIDF থাকিব তেতিয়ালৈকে বিজেপি এই কথাটো অতমতে মই মাজতে কওঁ, এই কথাটো অখিলৰ এটা নিজস্ব এজেণ্ডা আছে। অখিলে এই মুহূৰ্তত বিচাৰে যে AIDF আৰু কংগ্ৰেছৰ মিত্ৰতাটো ভংগ হওক, আৰু কংগ্ৰেছে, কাৰণ AIDFৰ লগত থাকিলে অখিল গগৈ বা ৰাইজৰ দলে উজনি অসমত বিশেষ গা কৰিব নোৱাৰিব বুলি ভাবে। গতিকে AIDFৰ লগত মিত্ৰতাটো নাইকিয়া কৰি কংগ্ৰেছে
অখিলৰ লগত মিত্ৰতা কৰিব লাগে, অখিলৰ তেতিয়া লাভ হ'ব। সেই এজেণ্ডালৈ আজি কৈছে। মই ভাবোঁ এইটো আজিৰ তাৰিখত একেবাৰে অপ্ৰাসংগিক কথা। ৰাইজৰ দল কিবা কাৰণত এটা চিট জিকি আহিলে আৰু প্ৰথমবাৰ শেষবাৰৰ কাৰণে ৰাইজৰ দলৰ পৰা এজন বিধায়ক জিকিছে। এই নিৰ্বাচনত মই কৈছোঁ ৰাইজৰ দলৰ 5টা সমষ্টিত 5জন প্ৰাৰ্থী দিয়ক, এটা সমষ্টিটো তেওঁলোকৰ যদি ছিকিউৰিটি ফৰফিট নোহোৱাকৈ আহে, মই জিকাৰ কথা কৰবাতে থলোঁ, ছিকিউৰিটি যদি কোনোবা এজন প্ৰাৰ্থীয়ে বচাব পাৰে, মই আপোনাক অতনুদা আজি লিখি থলোঁ, আকৌ ইয়াত আপোনাৰ লগত টক শ্ব'ত বহিম, তেতিয়া আপুনি মনত পেলাই দিব যে মই কোৱা কথাটো সঁচা নে মিছা। সুবিধাবাদী ৰাজনীতি কংগ্ৰেছ আৰু সৃষ্টি কৰা। কংগ্ৰেছ বহুত পুৰণা এটা ৰাজনৈতিক দল, এটা ৰাষ্ট্ৰীয় দল। আমি কোনো এজন দুজন ৰাজনৈতিক নেতাৰ কথা মতে আমাৰ দল নচলে। আমাৰ দলে নিজেই পলিচি ল'ব, যিটো পলিচি ল'লে ভাল হ'ব এইটো পলিচি ল'ব, যাৰ লগত এলায়েন্স কৰিলে ভাল হ'ব এইটো এলায়েন্সত ল'ব। আমি ধৰক নাম নকওঁ যে কোনোবা এজন, কাৰণ আমি বহুত পুৰণা এটা ৰাজনৈতিক দল হয়, ৰাষ্ট্ৰীয় দল হয়। আমি বহু বছৰ ধৰি আমি কেন্দ্ৰত চৰকাৰ আছিলে, ৰাজ্যত আমি ইয়াত চৰকাৰ আছিলে, যে আমাক এজন বা দুজন ৰাজনৈতিক নেতা কোনোবা ৰাজনৈতিক নেতাই নিৰ্দেশ দিলে বা তেওঁলোকে কিবা এটা ক'লে আমি এইমতে যাম এইটো নহয়, বা তেওঁলোকৰ কথাত যে আমি ভয় খাম এইটো নহয়, তেওঁলোকৰ কথাত যে আমি চিন্তিত এইটো নহয়। কংগ্ৰেছে নিজৰ মতে পলিচি ল'ব। আমি চাই ল'ম যে ৰাইজৰ স্বাৰ্থত, অসমৰ জাতীয় স্বাৰ্থত, অসমৰ জাতীয় সমস্যাৰ স্বাৰ্থত কংগ্ৰেছে যিটো পলিচি ল'লে ভাল হ'ব এই পলিচি আমি ল'ম। এইটো উপ নিৰ্বাচনে হওক, এইটো লোকসভা নিৰ্বাচনে হওক। মই এটা কথা মাজতে কওঁ, অতনুদা আপুনিও দেখিছিলে, এইবাৰ যেতিয়া আমাৰ এই পঞ্চদশ বিধানসভা আৰম্ভ হ'ল, প্ৰথম দিনকেইটা কংগ্ৰেছে অখিল গগৈক ব্লাইণ্ডলি চব কথাতে সমৰ্থন কৰিলে। একদম অখিল গগৈ মাত মাৰিলে কংগ্ৰেছে বিৰাট, আপুনি বিধানসভাৰ ৰেকৰ্ড চাওক, টেবুলত ঢকিয়াই ঢকিয়াই সমৰ্থন কৰিলে। লাহে লাহে যেতিয়া মোক শেষ কৰিব দিয়ক, মোক ভৰদা মই আপোনাৰ মাজত কোৱা নাই, ভৰদাইটো বৰ ধুনীয়া কথা কয়, বিধানসভাটো কয়। আমি 85 চনৰ আগত অসম আন্দোলনৰ সময়ত ভৰদাৰ ভাষণ শুনিছিলোঁ, ভাষণ আমি স্কুলত থকা দিনৰ পৰা ভৰদা শুনিছোঁ। ভৰদাক স্বীকাৰ কৰোঁ যে ভৰদাই খুব ধুনীয়া কথা কয়, হয়তো ইয়াত ধুনীয়া কথা কয়, মোৰ শেষ কৰিব দিয়ক, মোতকৈ কথাটো কৈ বুজাই দিওঁ। কিন্তু প্ৰেক্টিকেল কথাটো এইটো হ'ল যে প্ৰথম অৱস্থাত অখিল গগৈ যিয়ে কওক একদম টেবুল ঢকিয়াই ঢকিয়াই কংগ্ৰেছ দলে সমৰ্থন কৰিলে। আপুনি ক'ব, মই কৈ লওঁ, আপুনি ক'লে নেমাতো। তাৰপাছত লাহে লাহে যেতিয়া দেখিলে একদম অপ্ৰিয় সত্য যে মিডিয়াত কংগ্ৰেছ ক'ৰবাতে থাকিলে, ইমানখিনি বিধায়ক লৈ কংগ্ৰেছে মিডিয়াত নিচিনা কভাৰেজেই নাপালে। লাহে লাহে ভৰদাৰ যিটো দল, এখেতসকলে লাহে লাহে দেখিলে যে আমাৰ TRPটো নাই এতিয়া। তাৰপাছত অখিল গগৈক লাহে লাহে বিৰোধিতা অলপ অলপকৈ কৰিব ধৰিলে। আৰু এই মুহূৰ্তত মই কৈছোঁ, আপুনি চাই থাকক, আৰু এমাহ দুমাহ চাওক, অখিল গগৈ ডাঙৰীয়াই সদনত কথা ক'লে আমি বিৰোধিতা কৰিব নালাগে, কংগ্ৰেছে কৰিব। নহয়, আমি প্ৰথমে মই কৈছোঁ যে আমি অখিল গগৈক আমি আমি বিধানসভাত যেতিয়া আমি সমৰ্থন কৰিছিলোঁ, তেতিয়া মই এটা কথা বাৰে বাৰে তাত কৈছিলোঁ যে অখিল গগৈ মোৰ বন্ধু নহয়, কাৰণ মোক নাওবৈচা সমষ্টিত মোৰ ৰাইজৰ দলৰ লগতে মোৰ কণ্টেষ্ট হৈছিলে, আৰু ৰাইজৰ দলৰ কাৰণে হয়তো মই নিৰ্বাচনত কোনোমতে জিকি অহাৰ নিচিনা হৈছে। সেইকাৰণে কিন্তু তাত আমি এটা এইটো প্ৰিন্সিপল যে তেওঁক যি এজন MLA ক যেনেকৈ বাছত লৈ আনিছিলে বা যেনেকৈ পুলিচ লগাই লৈ আনিছিলে, সেইটো আমি প্ৰতিবাদ কৰিছোঁ। এইটো অখিল গগৈ হ'লে আমি অখিল গগৈৰ ক্ষেত্ৰতে হওক, যিকোনো মানুহৰ ক্ষেত্ৰতে হওক, আমি এইটো নকৰোঁ। আৰু এজন MLA আমি কৈছিলোঁ যে শিৱসাগৰৰ MLA হিচাপে তেওঁ আহিছে, ৰাইজে তেওঁক জেলত থাকোঁতো MLA কৰি পঠিয়াইছে, তেওঁক বিধানসভালৈ অহাৰ অধিকাৰ আছে, বিধানসভাত কথা কোৱাৰ অধিকাৰ আছে, এই অধিকাৰটো তেওঁক দিব লাগে। ঠিক আছে, ৰফিকুল ইছলাম। অতনুদা, এতিয়া অখিল গগৈ আপোনাৰ কৈ আছে যে AIUDF থাকিলে তেতিয়ালৈকে BJP আহি থাকিব। এই যোৱা ইলেকশ্যনৰ আগত যেতিয়া AIUDF, কংগ্ৰেছ, CPI, CPM আমি একেলগে হ'লোঁ, বাৰ অখিল গগৈক আপোনাৰ ইনভাইট কৰা হৈছিল যে আপুনি এই মহাগঠবন্ধনত চামিল হওক। তেতিয়া অখিল গগৈ ক'ত আছিল? এই মহাগঠবন্ধনৰ কাৰণে আপোনালোকে লয়াৰ অসম তাকে কৈছোঁ, মধ্য অসম আৰু লয়াৰ অসমত যদি আপুনি ৰেজাল্ট চায়, BJPতকৈ আমাৰ মহাগঠবন্ধনৰ ভাল। আপাৰ আসামত অখিল গগৈ আৰু লুৰিণজ্যোতি তেখেতসকলক ইনভাইট কৰা হৈছিল। তেখেতসকলে যিখিনি ভোট কাটিলে, এইখিনি যদি কংগ্ৰেছৰ লগত আপুনি একেলগে মিলাই দিয়ে, 8-10খন চিট আৰু বাঢ়ি যায়। এই 10খন চিট যদি আহি যায়, তেতিয়াতো চৰকাৰ আজি মহাগঠবন্ধনৰ হয়। সেই সময়ত অখিল গগৈ ক'ত আছিল? তেতিয়া BJP ফায়দা কৰাৰ কাৰণে অখিল গগৈ কংগ্ৰেছৰ লগত নাই। বাহানা কি দিলে? UDF থাকিলে আমি নাযাওঁ। UDF আমি কংগ্ৰেছৰ লগত আমাৰ কি শ্লোগান আছিল যে আমাৰ চৰকাৰ 71ৰ পিছৰ এজনো বিদেশীক অসমত নিবিচাৰে। এই কথাটোতো আমাৰ শ্লোগান আছিল। সামগ্ৰিকভাৱে অসমৰ ডেভেলপমেণ্টৰ কথা আমি কৈছিলোঁ। আমি ইমান চাকৰি দিম বুলি কৈছিলোঁ। আমি কৈছিলোঁ নেকি গোটেই মুছলমানক চাকৰি দিব লাগিব, হিন্দুক দিব নালাগে? আমি এই কথা কৈছিলোঁ নেকি 71ৰ পিছৰ মুছলিম বিদেশীক আনিব লাগে আৰু হিন্দী বিদেশী আনিব নালাগে? আমি এই কথা কৈছোঁ 71ৰ পিছৰ বিদেশী যাব লাগিব। কংগ্ৰেছ আমাৰ একে শ্লোগান আছিল, হিন্দু হওক মুছলমান। ইয়াৰ পিছতো সাম্প্ৰদায়িক কোৱাৰ অখিল গগৈৰ কি যুক্তিযুক্ততা আছে
তেখেতে এজন কটনিয়ান, গতিকে এই কথা বতৰাবিলাক বুজি পায়। একমাত্ৰ তেখেতে এই গঠবন্ধনৰ পৰা বাহিৰত আছিল যে আপাৰ আসামত তাতে যদি কিছু কিছু ভোট কাটি দি কংগ্ৰেছক, যিহেতু তাতে আমাৰ বিশেষ সংগঠন নাছিল, অখিল গগৈৰ কিছু আছে, লুৰিণজ্যোতিৰ কিছু আছে, এই তেখেতসকলে যদি সহযোগ কংগ্ৰেছক কৰিলেহেঁতেন আজি নিশ্চিতভাৱে হয়তো চৰকাৰ মহাগঠবন্ধনৰ এতিয়া আপোনালোকে কৈ আছে যে অখিল গগৈ বা লুৰিণজ্যোতি গগৈ বাতৰি পৃথকভাৱে থোৱাৰ বাবে আজি কংগ্ৰেছৰ চৰকাৰ নহ'লে। এতিয়া সেই একেটা প্ৰশ্ন অখিল গগৈ কৈছে যে এতিয়াই মই মিত্ৰতাৰ প্ৰস্তাৱ দিছোঁ, এতিয়াই লওক, লৈ পেলাই নিৰ্বাচন খেলক, নহ'লে এইবাৰ যদি হাৰে হীৰেণ গোহাঁই বা অজিত ভূঞাই মোক দোষাৰোপ কৰিলে নহ'ব। ষ্টেণ্ডটো চোৱা গ'ল না যোৱা ইলেকশ্যনত, তেখেতে বাকী কোনো চিটতো জিকিব নোৱাৰিলে, কেইহাজাৰ ভোট পাইছে। আমি এতিয়া যাওঁ সেইখিনি লছ কৰাৰ কাৰণে যথেষ্ট, কিন্তু লাভ কৰি আপুনি লছ কৰি দিছে কংগ্ৰেছক। এতিয়া ৰাইজৰ দলে এতিয়া যিখিনি প্ৰস্তাৱ আগবঢ়াইছে, কিন্তু আমি এই কথাটো আমি কংগ্ৰেছ দল হিচাপে আমি এইটো ক'ব বিচাৰিছোঁ যে আমাক যিটো সময়ত আমাক কাৰণ পলিটিক্সত আপোনাৰ টাইমিংটো মষ্ট ইম্পৰ্টেণ্ট, যে আমাক তেওঁলোকৰ আমাৰ এলায়েন্সত বা আমাৰ লগত লগ লাগিব লাগিছিল বা তেওঁলোকৰ ছাপৰ্টটো আমি বিচাৰিছোঁ কেতিয়া যে MLA ইলেকশ্যনত। কাৰণ তেতিয়া আমি বিজেপি অসমৰ পৰা আমি বিদায় দিব বিচাৰিছিলোঁ, কৰিব বিচাৰিছিলোঁ। যিটো সময়ত তেওঁলোকে মহাজোঁটত আহিব লাগিছিল তেতিয়া তেওঁলোকে নাহিলে। আজি উপ নিৰ্বাচন 5টা সমষ্টিত উপ নিৰ্বাচন হ'ব, ইয়াত তেওঁলোকে মানে লগ লগাৰ কথাটো কৈছে। ক'বলৈ গ'লে এতিয়া এইটো মানে ঠিক অপ্ৰাসংগিক বুলি মই ক'ব নোৱাৰোঁ, মানে টাইমিংটো যিটো সময়ত তেওঁলোকক প্ৰয়োজন আছিল এই সময়ত তেওঁলোকে নাহিলে। হয়, আজি এইটো 5টা নিৰ্বাচনত ক'বলৈ গ'লে প্ৰয়োজন আছে বুলি মই ইমান ভবাই নাই। এইটো এফেক্টৰ যোৱা নিৰ্বাচনৰ কালি মোৰ অনুষ্ঠানতে কালি ভূপেন বৰাই কৈছে যে এই গোটেইকেইখন আসন পালেও চৰকাৰ সলনি, আমি কিয় অখিল গগৈৰ লগত এতিয়া ৰাজনীতি বা দেশৰ ৰাউণ্ড 1 অৰ্থাৎ উপ নিৰ্বাচনৰ ওপৰত কথা পাতিছোঁ। বহু বেছি সময় নাই, মই ভৰতনৰ ওচৰত যাব বিচাৰিছোঁ। ৰাউণ্ড 1 বিজেপিৰ বিৰুদ্ধে প্ৰথমটো ৰাউণ্ড বুলি কৈছোঁ। এই ৰাউণ্ডটো আপোনালোকৰ বাবে তাৎপৰ্যপূৰ্ণভাৱে আপোনালোকৰ নতুন সভাপতি আজি যোগদান দায়িত্ব লৈছে। আপোনালোকৰ মাজত বহুদিনৰ মাজতে উৎসাহ উদ্দীপনা দেখা গৈছে। একেখন মঞ্চত কংগ্ৰেছৰ সকলো নেতাক দেখা গ'ল। তাৰ মাজতে তাৎপৰ্যপূৰ্ণ বক্তব্য কৰিলে প্ৰাক্তন সভাপতি ৰিপুণ বৰাই যে কাৰ্যকালত এটা হাতে তেওঁ বিজেপিৰ সৈতে যুঁজোতে গ'ল, এটা হাতে তেওঁ গাড়ীখন ৰক্ষা কৰোঁতেই গ'ল। অৰ্থাৎ তেওঁ নিজে কংগ্ৰেছৰ আভ্যন্তৰীণ অন্তৰ্কণ্টলৰ কথা আজি মুকলিভাৱে স্বীকাৰ কৰিলে। এতিয়া মই সেই প্ৰসংগত এনে অৱস্থা আপুনি কি ভূপেন বৰাৰ দায়িত্ব লোৱাৰ পিছত এই উপ নিৰ্বাচন কিমান প্ৰত্যাহ্বানমূলক হ'ব, আৰু যদিহে এই উপ নিৰ্বাচনত আপোনালোকে আসন দখল কৰিব নোৱাৰে তেনেহ'লে আপোনালোকৰ বাবে এটা প্ৰচণ্ড আঘাত নহ'বনে? আমাৰ এতিয়া চব ভূপেন বৰাৰ নেতৃত্বত আমাৰ কংগ্ৰেছৰ সকলো পৰ্যায়ৰ নেতা এতিয়া একত্ৰিত হৈছে। আমি এবাৰ কালেক্টিভ লিডাৰশ্বিপত কাম কৰিম বুলি আজি চবে ৱৰ্ড দিছে, আৰু আমি সমূহীয়া নেতৃত্বত আমি কাম কৰিম, আৰু আগৰ ভুলটো কংগ্ৰেছে অসমত অন্ততঃ নকৰে, এই কথাটো আজি আমাৰ মুকলিকৈ আলোচনা হৈছে। আৰু উপ নিৰ্বাচনত মই আপোনাক ক'বলৈ গ'লে অলপ প্ৰতিটো উপ নিৰ্বাচনত গোটেই পৃথিৱীতে ৰুলিং পাৰ্টিৰ কিছু পৰিমাণৰ এডভান্টেজ থাকে, কিন্তু আমি কংগ্ৰেছে, কাৰণ যিহেতু আমাৰ টাউৰাটো আমাৰ চিট আছিলে,
আৰু মৰিয়নি আমাৰ চিট আছিলে আৰু মাজুলীও আগতে আমাৰ চিট আছিলে গোসাইগাঁও আমি তাত BPF জিকিছে এইকাৰণে আউট অফ 5 চাইটাত কিন্তু আমি কংগ্ৰেছে বিজেপিৰ লগত আমাৰ কংগ্ৰেছৰ টক্কৰ হ'ব আমি মানে অতি সহজে ইজিলি আমি বিজেপিক এৰি নিদিওঁ এইটো আমি তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আউট অফ 5 চাইটাত আমাৰ মানে তীব্ৰ যুঁজ হ'ব ৰফিকুল ইছলাম এই উপনিৰ্বাচনত আপোনালোকৰ কিবা ৰোল থাকিব নিশ্চিত থাকিব কিন্তু এটা কথা লক্ষণীয় আপোনালোকে চাইছে মই আগতে কৈছোঁ যে 3টা সিটটো নেচাৰেলি খালী হৈছে আৰু 2টা সিট যিটো যি পদ্ধতিত যি পন্থাত খালী কৰা হৈছে এইটো ডেমক্ৰেচিৰ কাৰণে ডাঙৰ এটা থ্ৰেট আজি বিজেপিৰ সংখ্যা আছিল লগত AGP আছে UPPL তেখেতসকলৰ লগত আছে কোনো এজনৰ প্ৰয়োজন নাছিল ইয়াৰ পিছতো যিটো ডেভেলপমেণ্টৰ প্ৰতিশ্ৰুতি দি তেখেতসকলে গাদীত বহিছে সেইখিনি বাদ দি আজি যিবিলাক কাম কাজত তেখেতসকলে এই সিট খালী কৰা কোনোবা এটা দলৰ পৰা এজনক টানি অনা এই ধৰণৰ আকৌ উপনিৰ্বাচন কৰিব লগা হ'ল এনাৰ্জি ইয়াত বেয়া নকৰি যদি ডেভেলপমেণ্টৰ কামত লাগিলেহেঁতেন মই ভাবোঁ চৰকাৰটো দায়িত্ব আৰু ৰেছপনচিবিলিটি আছিল এই কথাটো কিন্তু চিন্তনীয় অসমৰ কাৰণে মই ভাবোঁ অসমীয়া জনতাই কিন্তু এনেকুৱা ধৰণৰ বিচৰা নাই চৰকাৰক মেণ্ডেট দিছিল হিলদল ভাঙি ভোট দিছে যি প্ৰতিশ্ৰুতি চৰকাৰে দিছিল সেই কাম কাজখিনি কিন্তু কৰিব লাগে আজি মিজোৰামৰ কথা আপোনাৰ টপিকত নাই কিন্তু মই কৈছোঁ হাইলাকান্দিত 25 কিলোমিটাৰ মিজোৰাম সোমাই গ'ল মুখ্যমন্ত্ৰী অথচ কৈ আছে 1 ইঞ্চি মাটি নিদিওঁ 25 কিলোমিটাৰ লৈ ল'লে আপোনাৰ 6-7 কিলোমিটাৰ আপোনাৰ কাছাৰ জিলাত লাইলাপুৰত আহিল গতিকে মই কৈছোঁ চৰকাৰে মাটি ৰক্ষা কৰক চৰকাৰে যি চাকৰি প্ৰতিশ্ৰুতি দিছে স্কুলবিলাকত পোষ্ট খালী আছে পোষ্ট ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ কৰক হস্পিটেলত ডক্টৰ দিয়ক ডেভেলপমেণ্টৰ কাম কৰক কৰোনাৰ বিৰুদ্ধে যুঁজক 100% মানুহক ভেকচিনেশ্যন এই নিৰ্বাচন কিমান প্ৰত্যাহ্বানমূলক হ'ব বুলি আপোনালোকে ভাবে আমাৰ কাৰণে বিজেপি মিত্ৰজোঁট আমি যিটো কৰি আছোঁ আমাৰ কাৰণে এইটো বেছি প্ৰত্যাহ্বান নহয় আমি গোটেইকেইটাতে জিকিম আৰু স্পষ্টভাৱে কৈছোঁ বেছি কথা নকওঁ আমি 5টা যি উপনিৰ্বাচন হ'ব আমি 5টাতেই জয়লাভ কৰিম বিশ্বজিৎ ফুকন কিমান আশাবাদী অৰিয়নি জিকা হৰাৰ প্ৰশ্নটো অহাই নাই আমি 100% জিকিমেই কংগ্ৰেছৰ পৰাজয়ৰ যি ধাৰাবাহিকতা এইটো অব্যাহত থাকিব আমি জিকিছিলোঁ যোৱা ইলেকশ্যনত এইবাৰ তেওঁলোকে আকৌ হাৰিব আমি যে 29টা পাইছোঁ টাউৰা আৰু মৰিয়নি টাউৰা মৰিয়নি গোসাইগাঁও ভৰদা আপুনি 29টা পাইছিলে 29টাটো বাদে আপুনি এই 5 বছৰ লাষ্টলৈকে কিন্তু 5খনৰ ভিতৰত 4খনত কিন্তু তীব্ৰ যুঁজ হ'ব আৰু কংগ্ৰেছৰ আপোনাৰ আমাৰ জিকাৰ চান্সটো আপুনি আপুনি 5খনৰ ভিতৰত 4খনত কিন্তু আমাৰ তীব্ৰ অনুষ্ঠানৰ পৰা বিদায় দিছোঁ কিছু সময়ৰ পিছত আৰম্ভ হ'ব 24 ঘণ্টা ধন্যবাদ